বিজনীত ৰবীন্দ্ৰ জয়ন্তী উদযাপন ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ। ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে আজি চিৰাং জিলাৰ বিজনী ভেটাগাঁওস্থিত ৰবীন্দ্ৰ ভৱনত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰক সশ্ৰদ্ধ স্মৰণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নবাৰুণ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাখাল মল্লিক আৰু চিৰাং জিলাৰ বঙালী পৰিষদৰ সভাপতি উত্তম তৰফদাৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে উপস্থিত অতিথি, শিক্ষক-শিক্ষায়িত্ৰী আৰু সংস্কৃতিপ্ৰেমী লোকসকলে বিশ্বকবিগৰাকীৰ সাহিত্য, সংস্কৃতি আৰু সংগীত জগতলৈ আগবঢ়োৱা অৱদান স্মৰণ কৰে। পিছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। অহা ২৪ তাৰিখে বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম বঙালী পৰিষদৰ উদ্যোগত ৰবীন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সকলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাই চিৰাং জিলা বঙালী পৰিষদৰ সভাপতি উত্তম তৰফদাৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আমরা এই ভেটাগাঁও নবারণ হাই স্কুলের পক্ষ থেকে এবং যৌথভাবে আমাদের সাথে বাঙালি পরিষদ যৌথভাবে আজকে এই রবীন্দ্র ১৬৫তম রবীন্দ্র জয়ন্তী উপলক্ষে আমরা এই রবীন্দ্র স্মৃতিতে মাল্যদান করলাম। এই রবীন্দ্র সেটা আমাদের মূর্তিটা আমাদের প্রাক্তন এমএলএ বলতে লাগে এখন অজয় কুমার রায়, উনি এটা দিয়েছেন। আর হলো বাঙালি ফেডারেশনের তরফে এবং ওনাদের সহযোগিতায় আমাদের এই সেটা ভবনটি নির্মিত হয়েছিল। আমি আজকের সুযোগে ওনাদেরকে এই সম্পর্কে ধন্যবাদ জানালাম যে আমাদের বিদ্যালয়ে দুইটি মানে কাজ করার জন্য খুব সুন্দর এবং শুভ কাজ করেছে ওনারা, এবং আমাদের স্কুল কর্তৃপক্ষের পক্ষ থেকে আমরা অনেক অনেক ধন্যবাদ জ্ঞাপন করলাম। এবং আজকের এই অনুষ্ঠানে পরিষদের ডিস্ট্রিক্ট জেলা সভাপতি সঙ্গে অন্যান্য যারা কর্মকর্তা উপস্থিত আছেন তাদেরকেও আমরা ধন্যবাদ জানালাম যে আমাদের সঙ্গে আমাদের বিদ্যালয়ে এই সুষ্ঠুভাবে একটি সুন্দর পরিবেশ আজকে রবীন্দ্র জয়ন্তী উপলক্ষে রবীন্দ্রনাথের প্রতিকৃতিতে মাল্যদান করলাম। এবং মানে আমাদের বিদ্যালয়েও আয়োজিত হয়েছে। আমরা এই বিদ্যালয়েও কিছু সাংস্কৃতিক অনুষ্ঠানের সঙ্গে রবীন্দ্রনাথ জয়ন্তী উদযাপন করব। এটার পরেই আমরা সেখানে বিদ্যালয়ে এই কাজটি করব। তো সুতরাং আমরা চাইছি যে পরিষদের তরফ থেকেও দুটার কথা বলার জন্য আমি ওনাকে অনুরোধ জানালাম। কি কব যেহেতু আজি রবীন্দ্র জয়ন্তী আৰু আপোনালোকে যেহেতু বিজনীত অনুষ্ঠিত কৰিছে ৰবীন্দ্ৰ জয়ন্তী, হয়, আজি আমি চিৰাং জিলাৰ তৰফৰ পৰা বাঙালী পৰিষদ অসম চিৰাং জিলা কমিটি তথা এই ভেটাগাঁও অৱস্থিত নবাৰুণ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি আজি ইয়াত ১৬৫তম ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰিলোঁ। ৰবীন্দ্ৰনাথৰ প্ৰতিকৃতিত আমি মাল্যদান কৰিলোঁ আৰু লগতে আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰী এওঁলোকক লগত লৈ কৰিলোঁ। কণমানি ছাত্ৰ ছাত্ৰীসকলো আমাৰ লগত থাকিল আৰু আমি খুব ভাল লাগিল যে আজি আমাৰ এজন নোবেলপ্ৰাপ্ত ব্যক্তিক আজি আমি বৰণ কৰিব পাৰিছোঁ। সেইটো কাৰণে আমি আজি নিজকে গৰ্ব বুলি ভাবিম, গৰ্বিত বুলি অনুমান কৰিছোঁ। আৰু লগতে ইয়াৰ দ্বাৰা আপোনালোকৰ দ্বাৰা আমি আৰু এটা জাননী আমি ৰাইজলৈ দিব বিচাৰিছোঁ। অহা ২৪ তাৰিখ ৰবিবাৰ দিনাখন আমি ৰবীন্দ্ৰনাথৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীতৰ ভিত্তিত
অল আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ উদ্যোগত আমি আমাৰ বাঙালী পৰিষদ চিৰাং জিলাৰ সহযোগিতাত আমি এখন অডিশ্যন পাতিম আৰু সেই অডিশ্যনত প্ৰত্যেকজন কণমানিসকল মানে 8ৰ পৰা 35 বছৰলৈকে তেওঁলোকে সংগীত আৰু নৃত্য দুয়ো বিভাগতেই তেওঁলোকে প্ৰতিযোগিতা আগবঢ়াব পাৰিব আৰু এই প্ৰতিযোগিতাৰ ফলত তেওঁলোকে ইয়াৰ পৰা নিৰ্বাচিত হ'ব আৰু তাৰপিছত অহা 14 জুনত গুৱাহাটীত আমাৰ যিটো ৰাজ্যিক পৰ্যায়ৰ এটা আয়োজন আছে ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে এটা ৰাজ্যিক পৰ্যায়ৰ আয়োজন আছে আৰু তাত তেওঁলোকে গৈ কম্পিটিশ্যন কৰি তাৰ পৰা এটা মানপত্ৰ আৰু বিভিন্নখিনি দি আমি আমাৰ লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা বিভূষিত কৰিম। এইখিনিয়ে আমাৰ আজি ক'বলগীয়া। ধন্যবাদ।